অসমীয়াৰ বাবে বিশেষকৈ আমি যোৰহাটৰ গৰিমাক আৰু যোৰহাটৰ আমাৰ ইতিহাসত বহুত এটা ডাঙৰ কালিমাখনা সৃষ্টি কৰিছে। কালি দুজন উলংগ বাবা ইয়ালৈ আহিছে ধৰ্মৰ নামত অন্ধভক্তৰ নামত ধৰ্মৰ নামত বিক্ৰী কৰিবলৈ ভণ্ডামি কৰিবলৈ যোৰহাটত আহিছে। যিহেতু কালি আমি সন্ধিয়াৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ, কিন্তু আজি আমি সমূহ যোৰহাটীয়াৰ সমাজখন লগ লাগি সম্পূৰ্ণ দল সংগঠন লগ লাগি আমাৰ সংবাদ মাধ্যমৰ সকলো লগ লাগি আমি এটা প্ৰতিবাদ সৃষ্টি কৰিছোঁ যাতে এনেকুৱা উলংগ বাবাৰ ভণ্ডামি আমাৰ যোৰহাটত চলিবলৈ নিদিওঁ। যোৰহাট বুলিয়ে নহয়, মই শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ সকলোকে আহ্বান জনাইছোঁ ইয়াৰ বিৰোধিতা কৰক সকলোৱে। কাৰণ আমাৰ নাৰী আৰু পুৰুষৰ মাজত একো বিভেদ নাইকিয়া কৰিছে, নাৰী সমাজখনক কলংকিত কৰিছে আৰু পুৰুষসকলকো কৈছোঁ আপোনালোকৰ অস্তিত্বই নাইকিয়া কৰি পেলাইছে এনেকুৱা উলংগভাৱে আহি পেলাই। তাত যিখিনি আনিছে তেওঁলোকৰ বিষয়ববীয়াখিনিকো সকীয়াই দিছোঁ ইয়াৰ পৰা যাতে এইখিনি বন্ধ কৰক। অসমত এইবিলাক নচলিব। আপোনালোকৰ যি কৰে চাৰিবেৰৰ মাজত পূজা কৰক। যদি পূজা কৰিবলৈ ইমানেই মন আছে চাৰিবেৰৰ মাজত কৰিলেও হ'ব। এনেকৈ প্ৰচেছন কৰি পেলাই পদপথ যাত্ৰা কৰি পেলাই এইবোৰ কৰিব নালাগে নহয়। সেইটো কাৰণে আমি দৰকাৰ হ'লে আমি হেংদান ল'ম, আন্দোলন কৰিম, কিন্তু এইবোৰ বন্ধ হ'বই লাগিব। আজি সেয়া আমি কোনো পথ্যে মানি নলওঁ। আৰু ইয়াৰ পৰা অসম চৰকাৰ আৰু অসম প্ৰশাসন সকলোকে আপোনালোকে যিটো নিৰাপত্তাৰ মাজত তেওঁলোকে আনিছে, কিন্তু অসমৰ ৰাইজ ওলাই যাবলৈ হ'লে কোনেও ৰক্ষা কৰিব নোৱাৰিব। আকৌ ধন্যবাদ। আচলতে সাংস্কৃতিক নগৰী তথা শিক্ষা নগৰীক আচলতে যোৰহাটত যিটো কালিমাখনা বিষয় এইটো আচলতে সম্পূৰ্ণৰূপে আমি বিৰোধিতা কৰিছোঁ। এটা কথা এই ৰহস্যৰ আৱৰ্তত যোৰহাট জিলা প্ৰশাসনে আচলতে তেনেকুৱা ভণ্ড লাংটা অবাক আচলতে যোৰহাটৰ মাছ মজিয়াত শোভাযাত্ৰা কৰিবলৈ কেনেদৰে অনুমতি প্ৰদান কৰিলে। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। আজিৰ প্ৰতিবাদস্থলীৰ পৰা আমি যোৰহাট জিলা প্ৰশাসনক তীব্ৰভাৱে সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত যদি এনেধৰণৰ ভণ্ড লাংটা বাবাক যদি আমি যোৰহাটৰ ৰাজপথত দেখা পাম তেতিয়া কিন্তু আমি যোৰহাটবাসী ৰাইজ হিচাপে আমি কেতিয়াও ক্ষান্ত হৈ নাথাকিম। আমি সহ্যৰ সীমা পাৰ নকৰিব। যোৱাকালি আমি তেনে এটা শোভাযাত্ৰা আমি কিন্তু তেওঁলোকক ৰাস্তাত আঁঠু কঢ়াই আমি তেওঁলোকক ক্ষমা খোজাব পাৰিলোহেঁতেন, কিন্তু যোৰহাটৰ শৈক্ষিক ৰাইজে কেতিয়াও বিশৃংখল কৰিব নিবিচাৰে। আজি গণতান্ত্ৰিকভাৱে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছোঁ। দল সংগঠন নিৰ্বিশেষে সকলোৱে আজি আমাৰ লগত সহযোগ কৰক। অনাগত দিনত যদি এনেধৰণৰ বিষয়বোৰৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া কিন্তু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলৈ সাজু। অসমীয়া ভাষণ বহুত দেখিলোঁ, বহুত ভাষণ দেখিলোঁ, বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰি জাতি কি কৰিছে নকওঁ ক'বলৈ গ'লে বহুত খুব উঠাই উঠিছে। কাৰণ অসমীয়াক ঠগিছে, অসমীয়াৰ মূল শত্ৰু যে অসমীয়া হৈ আছে কেতিয়াবা বদল নিদিয়ক। বদলৰ কাৰণে যি ইয়াত নগাঁও ঘূৰিবলগীয়া হৈছে, নগাঁও ঘূৰিব পৰা হৈছে। গতিকে অসম কিন্তু অসমীয়া এইটো কথা কৈ দিলোঁ। অসমৰ আজি বেংগলৰ বেংগলী, নগালেণ্ডত নগাৰ আৰু অধিকাৰ আছে, মহাৰাষ্ট্ৰত মাৰাঠীৰ, পাঞ্জাৱত পাঞ্জাৱী, অসমৰ অসমীয়া অধিকাৰ লাগিব। আৰু অসমৰ খিলঞ্জীয়াৰ মৃত্যুবৰ্ষ 1926 হ'ব লাগিব। ইয়াত খিলঞ্জীয়া বুলিবলৈ হ'লে ব্ৰিটিছৰ আগত টিকি আছিলে সেইকাৰণে খিলঞ্জীয়া। ইয়াত অসমীয়া একদম টোপনি চলিব, অসমীয়াৰ কৰ্তৃত্ব চলিব, সেইমতে ইয়াত চলিব লাগিব। ইয়াত মাৰোৱাৰী কৰ্তৃত্বও চলিব। মাৰোৱাৰী শত্ৰু নহয়, কোনো ধৰ্মৰ শত্ৰু নহয়। গুৰুজনাই কৈছে যে পৰৰ ধৰ্ম কাৰণে শিকিব আছে, কিন্তু সেইটো অৰ্থ নহয় যে ইয়াত নাগত ঘূৰি পেলাই গোটেই সংস্কৃতি বিয়া হ'ব। সেই তেনেকুৱাবিলাকক আমি ডগৰা পিটন দিম আমি। গতিকে চৰকাৰক কৈছো এনেকুৱা আপোনালোকৰ সংস্কৃতি আপোনালোকে মূল এতিয়া আপোনালোকে জন্ম দিছে, এইবোৰ হিন্দুত্ববাদ ইয়াত নচলিব। এইখন শংকৰ ৰাজানৰ দেশ হয়, ইয়াত হিন্দুত্ববাদ নচলাব। এইখন বাঘ হাজৰিকাৰ দেশ হয়, লাচিতৰ মূল সেনাপতি বাঘ হাজৰিকাৰ দেশ হয়, ইছমাইল ছিদ্দিকীৰ দেশ হয়। ইয়াত নকৰিব এইবিলাক ধৰ্মৰ নামত সেইবিলাক নকৰিব হিন্দুত্ববাদ। খান্দা হ'ব কাজিয়া হ'ব নালাগে। আমি সকলোৱে মিলি আছো, ইয়াত ককাই বান্ধিছে চব আছে হয় নাই, চব আমি ককাই বান্ধিলে চব মিলি আছো। এই কথাটো কাৰণে আমি কাজিয়া লাগিব নালাগে, কাৰণ এইটো যোৰহাটৰ আমাৰ সংস্কৃতি নহয়তো, এইটো অসমৰ কালচাৰ নহয়তো, কাৰণে বেয়া পাইছে চবেই। গতিকে সকলোকে কৈছো যে এই বাবাক সোনকালে ইয়াৰ পৰা পঠিয়াই দিওঁ দেই, নহ'লে আমাৰ মাজতে কাজিয়া হ'ব পিছত গৈ পেলাই কথাটো বেয়াই হ'ব। সেইকাৰণে সোনকালে বাবাক পঠিয়াই দিওঁ ইয়াত। এই নেংটা বাবা আমি ইয়াত থাকিব নিদিওঁ। তাৰমানে আপোনালোক কিবা কৰিছে ভিতৰৰ কাম বনাব নাই, এইটো কালচাৰ নহয়, অসমৰ কালচাৰ নহয়। গতিকে আপুনি সোনকালে ইয়াৰ পৰা পঠিয়াই দিয়ক। আমাৰ নেংটা বাবা আছেনে নাই নাজানো, তেখেত ভাল বন্ধু আৰু চেতাংগ আমাৰ হেৰি আছে, সিং আছে, তেখেত আছেনে নাই নাজানো, কিন্তু তেখেতসকলক অনুৰোধ কৰিছো তেখেতসকলক অসমীয়াৰ সভ্যতা সংস্কৃতি শিকাই কাপোৰ কানি পিন্ধাই আজিৰ তাৰিখৰ ভিতৰত যোৰহাটৰ পৰা আঁতৰাই পঠিয়াওক। তেওঁলোকে যেনেকৈ উন্মাদ আচৰণ কৰিছে
নতুবা কোনোবা উন্মাদ অসমীয়াই তেওঁলোকৰ লিংগ ছেদ কৰি হয়তো ভোটজনীত দলিয়াই দিবলৈ বাধ্য হ'ব। গম নাপাওঁ, পুলিচক সুধিব লাগিব। গতিকে জিলা প্ৰশাসনৰ ব্যক্তিসকলে যদি গম নাপায়, আমি ফটো ভিডিঅ'ত দেখিবলৈ পাইছো কিছুমান মহিলাৰ আৱস্তনীত মহিলাৰ মাজত